প্ৰসংগ কাৰ্বি পাহাৰৰ পিজিআৰ ভিজিআৰৰ ভূমি উচ্ছেদ ডিফুত হাই ভল্টেজ বৈঠক বিগত 23-24 ডিচেম্বৰৰ ঘটনাৰ পাছত আজিও কাৰ্বি ভূমিত চেপা উত্তেজনা অব্যাহত পিজিআৰ ভিজিআৰ ভূমিত উচ্ছেদ চলোৱাক লৈ হিংসাৰ জুই জ্বলিছিল খেৰণিত প্ৰাণ হেৰুৱাইছিল দুজন লোকে ভস্মীভূত হৈছিল তুলিৰাম ৰংহাঙৰ বাসগৃহৰ এনে উত্তেজনাৰ মাজতেই 26 ডিচেম্বৰত ৰাজ্য চৰকাৰৰ সৈতে ত্ৰিপাক্ষিক বৈঠকৰ অন্তত মঙলবাৰে অনুষ্ঠিত দ্বিপাক্ষিক বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত অহা 15 দিনৰ ভিতৰত কাৰ্বি পাহাৰৰ পিজিআৰ ভিজিআৰ ভূমিত চলিব উচ্ছেদ পিজিআৰ ভিজিআৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ জাননী ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰা 339টা পৰিয়ালৰ বাদে সকলোলৈ উচ্ছেদৰ জাননী সাংবাদিকৰ প্ৰৱেশ নিষিদ্ধ এই বৈঠকৰ অন্তত চিএম তুলিৰাম ৰংহাঙৰ ঘোষণা 5 জানুৱাৰীত উচ্ছেদ সন্দৰ্ভত গুৱাহাটী হাইকোৰ্টত শপতনামা দাখিল কৰিব পৰিষদে 5 তাৰিখে গুৱাহাটী হাইকোৰ্ট খোলাৰ লগে লগে যে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা এফিডেভিট এটা দিব যে পিজিআৰ ভিজিআৰৰ লেণ্ডটো ইভেকশ্যন কৰিব লাগে বুলি সেইটো নম্বৰ 1 তাৰপিছত 339 তেওঁলোকৰ হাইকোৰ্ট গৈ ৰিট পিটিশ্যন দিছে তেওঁলোকৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী ওপৰত যিটো নেকি নটিফিকেশ্যন সেইটো চেলেঞ্জ কৰাৰ কাৰণে তেওঁলোকৰ ষ্টে অৰ্ডাৰ লৈ নিছে তেওঁলোকৰ সেই প্ৰিন্সিপাল ছেক্ৰেটাৰী যিটো অৰ্ডাৰ দিয়াটো ছাছপেণ্ড কৰা হৈছে গতিকে যিবিলাকৰ আছে 339ৰ বাহিৰে যিবিলাক আছে কালিৰ পৰা আকৌ নটিছ যাব পিজিআৰ ভিজিআৰ বহবাস কৰা তেওঁলোকৰ কালিৰ পৰা 15 ডেজৰ নটিছ দিব কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা আজি সিদ্ধান্ত লোৱা হৈছে আৰু তেওঁলোকৰ লগত একেলগে আলাপ আলোচনা কৰি আজি সিদ্ধান্ত লোৱা হৈছে কালিৰ পৰা 15 ডেজত নটিছ কালিৰ পৰা 15 ডেজৰ ভিতৰত তেওঁলোকৰ ইয়াৰ পৰা যাব লাগে নহ'লে 15 ডেজৰ পিছত উচ্ছেদ অভিযান কৰা হ'ব ইয়াৰ উপৰি পিজিআৰ ভিজিআৰ ভূমিত থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল হ'ব মাঘ বিহুৰ পাছতেই বকৰীয়াঘাটৰ জলসিঞ্চন ভূমিত চলিব উচ্ছেদ বিহুৰ পিছত এইটো আমি ইভেকশ্যন কৰিম বুলি আজি সিদ্ধান্ত কৰিছোঁ আমি নটিছ দিলোঁ ইয়াত সেই নটিছ দিয়াৰ পিছত এতিয়া আমি আজি সিদ্ধান্ত লৈছোঁ অহা জানুৱাৰী বিহুৰ পিছত সেইটো ইভেকশ্যন কৰিম বুলি আজি সিদ্ধান্ত লৈছে আৰু পিজিআৰ ভিজিআৰ যিবিলাকৰ বহবাস কৰা তেওঁলোকৰ কাৰণে যিবিলাকৰ ট্ৰেডিং লাইচেন্স সেইটো কেঞ্চেল কৰা হ'ব বুলি আজি সিদ্ধান্ত লোৱা হৈছে ইফালে প্ৰতিবাদী নেতা লিচ্ছন ৰংফাৰে 20 জানুৱাৰীত পৰিষদৰ সৈতে হ'ব লগা আলোচনা সন্দৰ্ভত এইদৰে কয় কাৰ্বি আংলঙৰ যিটো পিজিআৰ ভিজিআৰ কথালৈ যিটো ডাঙৰ সমস্যা হৈছে সেই সমস্যা সময়ত মানে গোটেইটো অসমবাসীক গোটেইটো অসমীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেইটো জনজাতিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এনেকুৱা ডাঙৰ সমস্যাত আপোনালোকে থিয় দিছে আমাক সহায় কৰিছে আমি খুবেই ভাল পাইছোঁ আৰু এটা আমাৰ ৰিকুৱেষ্ট আছে কাউন্সিলে যিটো আজি যিটো সিদ্ধান্ত লৈছে সেই কথালৈ কাউন্সিলে যিটো কাম কৰিব সেই কামতে যাতে যেন অসম চৰকাৰে আমাক ফ'ৰ্চ দিয়ে বা সহায় যোগিতা কৰে ভূমি অধিকাৰ সংগ্ৰামখনত খিলঞ্জীয়াৰ ভূমিকা সন্দৰ্ভত এইদৰে মন্তব্য কৰে প্ৰতিবাদী নেতা আন্তং ইংটি কাথাৰে পিজিআৰ বিষয়টো লৈ পেলাই ইয়াত যিসকল অবৈধভাৱে বেদখলকাৰী আছে য'ত ধৰি লওক পিজিআৰ আছে ভিজিআৰ আছে চৰকাৰী ভূমিত স্কুলৰ মাটি আছে চেৰিকালচাৰ আছে ইৰিগেশ্যন আছে সেই যিমানখিনি চৰকাৰী ভূমি আছে অতি শীঘ্ৰে কাইলৈৰ পৰা ইভিকশ্যন নটিছখিনি দিয়া হ'ব 15 দিনৰ ভিতৰত বা 15 দিনৰ পিছত গোটেইখিনি উচ্ছেদৰ কামখিনি আৰম্ভ কৰা হ'ব আৰু দ্বিতীয়তে পিজিআৰৰ এলেকাত য'ত বেহা বেপাৰ কৰিছে সেইটো গোটেই ট্ৰেডিং লাইচেন্সখিনি কেঞ্চেল কৰি দিয়া হ'ব আৰু কাইলৈৰ পৰা গোটেই ট্ৰেডিং লাইচেন্সটো কেঞ্চেল কৰি মিলি পেলাই গোটেই বিজনেছ ষ্টাব্লিছমেণ্টটো গোটেইখিনি চিল কৰা হ'ব তৃতীয়তে তাত যিবোৰ তাত অফিচ আছে যিবোৰ তাত ডিপাৰ্টমেণ্টেল অফিচবোৰ আছে তাত বেংক আছে তাত পুলিচ ষ্টেচন আছে তাত স্কুল আছে ইৰিগেশ্যন অফিচ আছে APDCL অফিচ আছে সেই যিমানখিনি তাত অফিচবোৰ আছে সেই গোটেই অফিচবোৰ সেইটো অন্য ঠাইত চিফ্ট কৰা হ'ব অৰ্থাৎ এইখিনি অফিচ খেৰণিত ছইল কনজাৰ্ভেশ্যন যিটো মাটি খালী
আছে তাতে গোটেইখিনি লৈ যোৱা হাতে জেংখা জিৰিগেনিং ৰোডত যিটো ছইল কনজাৰ্ভেশ্যন আছে তাতে গোটেইখিনি লৈ যোৱা হ'ব আৰু ৰিলোকেট কৰি দিয়া হ'ব আৰু ইয়াৰ পাছত তাত PGR এলেকাত তাত যিসকল লোকে তাত অবৈধভাৱে বসবাস কৰিছে আচলতে তাত গোটেইখিনি সেই মাটিবোৰ যিবোৰ খালী মাটি আছে সেই খালী মাটি আচলতে তাত কোনো ধৰণৰ খেতি কৰিব দিয়া নহ'ব তাত ধান কুঁহিয়াৰ বা কোনো ধৰণৰ খেতি কৰিব দিয়া নহ'ব তাত গোটেইখিনি ডিমাৰ্কেশ্যন গোটেইখিনি বাউণ্ডেৰী ফেন্সিং কৰি মিলি পেলাই তাত অতি শীঘ্ৰে তাত গছ ৰোৱা বা এফৰেষ্টেশ্যনৰ কামখিনি তাত আৰম্ভ কৰা হ'ব সেইটো কাইলৈৰ পৰা গোটেইখিনি টেণ্ডাৰ প্ৰচেছ বা গোটেইখিনি কাম কাজখিনি কাইলৈৰ পৰা গোটেইখিনি আৰম্ভ কৰি দিয়া হ'ব ইফালে কাৰ্বি আংলঙৰ লাংহিনত অনুষ্ঠিত হৈ থকা বড়ো অগ্ৰণী সংগঠনসমূহৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি অনুষ্ঠান বাতিল কৰা হয় যেহেতু এটা কাৰ্বি আংলঙৰ পৰিস্থিতি লৈ আমি এই অধিৱেশনটো আমি বাতিল কৰিবলগীয়া হৈছে আহি থকা যিখিনি দিনত আমি আলোচনা কৰি আকৌ সুযোগ সুবিধা চাই আমি আকৌ এই অধিৱেশন আৰম্ভ কৰিব পাৰোঁ নেকি যিখিনি আমাৰ কাৰ্যসূচী আছিলে খেৰণী কাণ্ডৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ মঙলবাৰে অসম বিধানসভাৰ 11জন বিধায়ক উপস্থিত হয় খেৰণীত ভুক্তভোগীৰ সৈতে মত বিনিময় কৰে দলটোৱে বাকী আৰু চৰকাৰৰ লগত আমি মোৰ নাম শ্ৰী চন্দন দে আমাৰ যিজন ঢুকালে তেওঁৰ নামটো সুৰজ দে মানে সেইদিনাই যিদিনা হৈ আছিলে ন 22 তাৰিখ আছিলে ন সোমবাৰ আছিলে ঘটনা হ'ল আৰু মংগলবাৰৰ দিনাখন এই ঘটনাটো হ'ল এইদৰে এতিয়া কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ PGR VGR ভূমিৰ উচ্ছেদক লৈ ভিন্ন মহলত ভিন্ন চৰ্চা প্ৰতিক্ৰিয়া অব্যাহত নিউজ ডেস্ক অসম লাইভ 24